হেৰি শুনকচোন, মোৰ দেখোন গাটো বৰ বেয়া লাগিছে, মূৰটো বিষাইছে। যদি হাতত পইচা আছে মোক টেবলেট এটাকে আনি দিয়কচোন। টেবলেট আনোতে 50 টকামান লাগিব। এতিয়া দেখোন মোৰ হাতত এটকাও নাই। তথাপিও চাই লওঁ ৰ'বা, ক'ৰবাৰ পৰা কিজানি মিলাব পাৰোঁৱেই। বৌ, বৌ, আপুনি কি কৰি আছে মানে? ৰাতিপুৱাৰ পৰা এতিয়ালৈকে একো এখন কামেই ভালদৰে হোৱা নাই। সেই ৰাতিয়ে খোৱা বাচনবোৰ এতিয়ালৈকে ধুব আছে। ৰ'বা বিনীতা, মই এতিয়াই ধুগৈ ৰ'বা। কেতিয়া ধুব আপুনি সেইবোৰ? যিকোনো এটা কাম কৰাৰ সময় থাকে বুজিছে। সময়মতে সকলো কাম নহ'লে একদম বেয়া পাওঁ মই। নহয় মানে বিনীতা, মোৰ গাটো বৰ বেয়া লাগি আছে, মূৰটোও বিষাইছে, সেইকাৰণেহে ধোৱা নাছিলোঁ। কাম বনবোৰ লাহে লাহে কৰি আছোঁ। ৰ'বা, মই এতিয়াই বাচনবোৰ ধুগৈ। এটা কথা বৌ, আপোনাৰ মানুহজনে এইখন ঘৰৰ কাৰণে একো এটা নকৰে। এইখন ঘৰ চলোৱাত অকণমানো সহায় নকৰে। গোটেই ঘৰখন মোৰ মানুহজনে চলাই আছে। আপোনালোক দুজন মানুহক আমি এনেকৈ পোহপাল দি থকাৰ কি কথা আছে? আপুনিতো অন্ততঃ ঘৰৰ কাম গোটেইখিনি কৰিব পাৰে ন? দুইজনৰ ভিতৰত যদি এজনে কাম বনবোৰ নকৰে, তেনেহ'লে আমি আপোনালোকক কেনেকৈ খুৱাই বোৱাই ৰাখিম? আৰু এটা কথা বৌ, আপুনি মিছাতে আকৌ ভুল বুজি নাথাকিব। আপোনালোকক এনেকৈ ফ্ৰীতে খোৱালোঁ বুলি আপোনালোকৰ বাচ্ছা চাচ্ছা হ'লে সিহঁতকো এনেকৈ আমি ফ্ৰীতে খুৱাই বোৱাই ৰাখিম, সেইটো কথা কিন্তু একেবাৰে নহ'ব বৌ। এতিয়া আপোনালোক দুজনৰ ভিতৰত এজনে ঘৰৰ কামখিনি কৰে, আৰু সেইকাৰণে দুইজনকে আমি খোৱা বোৱা দি আছোঁ। পিছত কিন্তু নহ'ব। আৰু এটা কথা, এই চাদৰখন মোৰ আছিল, আপুনি কেনেকৈ পালে? বিনীতা, এই চাদৰখন দেখোন তুমিয়ে মোক দিছিলা পিন্ধিবলৈ। তুমি চাগে পাহৰিছা, কিন্তু এই চাদৰখন তোমাৰে আছিল। তুমি কিনি আনি দুবাৰমানহে পিন্ধিলা, তাৰপাছত মোকেই দি দিলা। হয় নেকি? সেইবোৰ কথা ইমান মনত নাথাকে, তথাপিও চাদৰখন দেখোঁতে ঘপককৈ মনত পৰি গ'ল। চাদৰখন মোৰ লায়কৰ নাছিল, সেইকাৰণে আপোনাক দি দিলোঁ। আপোনাৰ সৈতে বেছ সাজিছে কিন্তু। হেৰি নহয় বিনীতা, এতিয়া খাবলৈ কি ৰান্ধিমনো? নালাগে বৌ, আমাৰ কাৰণে একো ৰান্ধিব নালাগে। আমিতো এতিয়া বাহিৰলৈ যাব ওলাইছিলোঁ। বাহিৰত বজাৰ অলপ কৰিম আৰু আমি বাহিৰতে খাই আহিম। আপোনালোক দুইজনে কিবা এটা ৰান্ধি খাই ল'ব, আমাৰ কাৰণে চিন্তা কৰিব নালাগে। বিনীতা, ঘৰত দেখোন ৰান্ধিবলৈ শাক পাচলি একোৱেই নাই, কিনো ৰান্ধি খাম? এইটো কথা আকৌ মই পাহৰিছিলোঁৱেই। ঘৰত যে মোৰ মানুহজনে বজাৰ নকৰিলে আৰু কোনেও বজাৰ কৰিব নোৱাৰে, কাৰণ দাদাইতো একো ইনকাম নকৰে। দাদাই কেৱল বহি বহি খাবলৈহে জানে। হেৰা শুনিছানে? তোমাৰ হাতত পইচা আছেনে? আছে যদি 100 টকা এটা দিয়াচোন। মোৰ হাতত মানে যোৱাকালি দেখোন গোটেইখিনি পইচা তোমাৰ হাততেই দিছোঁ। এতিয়া অনলাইনহে আছে কেইটামান। ৰ'বা, বৌক শাক পাচলি আনিবলৈ পইচা এটা দি থৈ যাওঁ, নহ'লে আকৌ দাদাই একো কামেই নকৰে নহয়, লঘোণে মাৰিব বৌজনীক। কিন্তু বৌ, মোৰ হাতত দেখোন 100 টকীয়া নাই, 200 টকীয়া এখনহে আছে। সেই 200 টকীয়াখনকে আনি দি থৈ যাওঁ, তুমি 100 টকা খৰচ কৰিবা আৰু 100 টকা মোক দি দিবা। তোমালোক দুটাহে মানুহ, 100 টকা বজাৰ আনিলে ধুনীয়াকৈ এসাঁজ খাব পাৰিবা। হেৰা, দেৰি হৈছে ব'লা। গৈছোঁ ৰ'বা, পুটুককৈ পইচাটো আনি বৌৰ হাতত দি থৈ যাওঁ। হেৰা, নাকান্দিবা, তুমি অকণমান আৰাম কৰা। মই তোমাক সহায় কৰি দিওঁ দিয়া আজি। কি কাম আছে মই কৰি দিওঁগৈ। তুমি দেখোন এতিয়ালৈকে কান্দিয়ে আছা। হেৰা, তুমি এনেকৈ কান্দি কুটি থাকিলে মোৰ ভাল লাগেনে বাৰু? মই গোটেই বাচন বৰ্তন ধুই ঘৰ দুৱাৰ মুচি পৰিষ্কাৰ কৰি থৈ আহিছোঁ। বাথৰুমত থকা কাপোৰখিনিও ধুই মেলি দি থৈ আহিছোঁ। তুমি আৰু একো কষ্ট কৰিব নালাগে দিয়া। নাজানো বিনীতাই নিজকে কি বুলি ভাবে। সকলো সময়তে মোক কেৱল লাজেই দি থাকে। মই যেন তাই মাহিলী দৰমহা দি ৰখা কামলাজনীহে। তাই মোক যেতিয়াই তেতিয়াই যি টি কথা শুনাই দিয়ে, যেতিয়াই তেতিয়াই অসন্মানি কৰে। তাই অকণো বেয়া নালাগেনে মোক তেনেকৈ কথাবোৰ ক'বলৈ? সেইবোৰ সকলো তোমাৰ কাৰণেই হৈছে। তুমি যদি আজি টকা পইচা ইনকাম কৰিলা হয়, মই কাৰো এষাৰো কথাও নুশুনিলোঁ হয়। কোনোবাই মোক কিবা এটা ক'লেও ওলোটাকৈ মোক ভাগি যোৱাকৈ উত্তৰ দিলোঁ হয়। কিন্তু এতিয়া মই মনে মনে সকলো সহ্য কৰি থাকিব লগা হৈছে। পাগলী বুৰ্বক মাইকী চালা। মোৰ মানুহজনে কাম নকৰিলে বুলিয়ে তাই আমাক কুকুৰৰ দৰে ব্যৱহাৰ কৰে। তাই দি থৈ যোৱা 100 টকাটো তাইকে ঘূৰাই দিবা। নাখাওঁ, তাই আনি দিয়া চব্জি নাখাওঁ মই। আই এম চৰি বিনীতা, তুমি মোক ক্ষমা কৰি দিয়া। সেইবোৰ সকলো মোৰ কাৰণে হৈ আছে। মোৰ কাৰণে তোমাক তাই ইমানবোৰ কথা শুনাব পাৰিছে। তুমি আকৌ মোক কেলে ক্ষমা খুজিছা? তুমি জানো মোক কিবা কৈছা? মোৰ কাৰণেতো এই সকলোবোৰ হৈ আছে। মোৰ কাৰণে তুমি এইবোৰ কথা সহ্য কৰি থাকিব লগা হৈছে। এতিয়া যদি মোৰ জীৱনত তুমি নহয় কোনোবা বেলেগ এজনী মাইকী মানুহ হ'ল হয়, মোক কেতিয়াবা এৰি থৈ গুচি গ'ল হয়। কিন্তু তুমি আজিলৈকে মোক এৰি থৈ যোৱাৰ কথা চিন্তা কৰা নাই। মোৰ কাৰণে তুমি মানুহৰ পৰা ইমান বেয়া বেয়া কথা শুনিব লগা হয়। ইমান অভাৱত জীয়াই আছা, তথাপিতো তুমি মোৰ লগত আছা। তুমি মোক ইমান মৰম কৰা, ইমান সন্মান দিয়া। নিজেতো মোক বেয়া কথা কোৱা দূৰৰে কথা, লোকে মোক কিবা এষাৰ ক'লেও তুমি সহ্য নকৰা।
কিন্তু তুমি নিজে নিজে কিমান সহ্য কৰিছা লোকৰ কথা। মই তোমাক একোৱেই দিবলৈ পৰা নাই দেখোন। না ভাল কাপোৰ এযোৰ দিবলৈ পাৰিছোঁ, না ভালদৰে এসাঁজ খুৱাবলৈ পাৰিছোঁ, না তোমাক মই ভাল ঘৰ এটাত ৰাখিবলৈ পাৰিছোঁ, না ভাল পৰিৱেশ এটা দিবলৈ পাৰিছোঁ। সকলো ফালৰ পৰা কেৱল অভাৱ আৰু অভাৱ। মই তোমাক সঁচাকৈ একো দিবলৈ পৰা নাই। মই জানো সেই সকলোবোৰ মোৰ কাৰণেই হৈ আছে। তুমি যে এইবোৰ সহ্য কৰি থাকিব লগা হৈছে, সেই সকলোবোৰৰে কাৰণ একমাত্ৰ মই। মোৰ হাতত আজি একো কাম বন চাকৰি বাকৰি নথকাৰ কাৰণে, টকা পইচা নথকাৰ কাৰণে সেই পৃথিৱীখনে আমাক কিমান ৰং চাইছে। প্লিজ তুমি মোক ক্ষমা কৰি দিয়া। মোৰ কাৰণে তুমি বহুত সহ্য কৰিছা, কিন্তু মই তোমাক কথা দিছোঁ, সেইবোৰ আৰু বেছি দিন, মই কেইদিনমানৰ পাছতে ভাল কিবা এটা কৰিম আৰু তোমাক মই ভাল জীৱন এটা দিম। ঘৰখনত সকলোৱে সন্মানত জীয়াই থাকিব পাৰে, তুমিও জীয়াই থাকিব পাৰিবা। ঘৰখনৰ সকলোৱে যেনেকৈ সন্মানত আছে তুমিও থাকিব পাৰিবা। মই বহুত পইচা ইনকাম কৰিম আৰু এটা ভাল জীৱন দিবলৈ চেষ্টা কৰিম। কোনোবাই সঁচাকৈ কৈছে, বিনা পইচাত কোনো কাকো সন্মান নকৰে। যদি সন্মান দৰকাৰ হয় তেনেহ'লে পইচা থাকিবই লাগিব। যাৰ হাতত পইচা নাই তাৰ সন্মানো নাই, এই সমাজত আগস্থান পোৱা অধিকাৰো নাই। কিন্তু মই তোমাক কথা দিছোঁ, মই অতি সোনকালে বহুত টকা ইনকাম কৰিম আৰু মই তোমাক এটা সুখৰ জীৱন দিম। যিবোৰ তোমাৰ অধিকাৰ সকলো তোমাক দিম। আজিলৈকে তুমি মোৰ সদায় লগত আছা। চিটুৱেশ্যন যেনেকুৱাই নহওক কিয়, তুমি কিন্তু মোৰ সদায় লগত আছা। তোমাৰ এই উপকাৰখিনি মই কেতিয়াও নাপাহৰোঁ। যিমান দুখৰ সময়ত বা যিমান সুখৰ সময়ত মই কেৱল তোমাকেই কাষত পাইছোঁ। মোৰ নিচিনা এই ধূত বেকাৰ মানুহজনৰ জীৱনৰ পৰা তুমি যে ওলাই যোৱা নাই, সেইকাৰণে তোমাক বহুত বহুত ধন্যবাদ। তুমি নিজকে কিয় তেনেকৈ কৈছা? তোমাৰ মূল্য বেলেগ কোনেও বুজি নাপায়, একমাত্ৰ মইহে বুজি পাওঁ। মই জানো এদিন নহয় এদিন তুমি বহুত ডাঙৰ মানুহ হ'বা। তোমাৰ হাতত বহুত টকা পইচা থাকিব। কিবা নহয় কিবা এটা তুমি নিশ্চয় কৰিবা। তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ ভৰসা আছে। আমাৰ অভাৱবোৰ তুমি অতি সোনকালে নাইকিয়া কৰিবা, মই জানো। মোৰ ওপৰত বিশ্বাস আছে নহয়, তেতিয়াহ'লে তুমি একো চিন্তা নকৰিবা, কাৰো কথাতে নধৰিবা। যোনে যি কৰে কৰি থাকক। বেয়া সময়তহে মানুহক ভালদৰে চিনি পোৱা যায়। কোন আপোন কোন পৰ মানুহে সদায় বেয়া সময়তহে চিনি পায়। সেইকাৰণে কৈছোঁ, সিহঁতে যি কৰে কৰি থাকক। আমাৰ সেইবোৰ ইমান গুৰুত্ব নিদিবা। আমি কেৱল সময়লৈ বাট চাওঁ। হ'ব দিয়া, মই বুজি পাইছোঁ। আমাৰ কিবা এটা নোহোৱালৈকে সেইবোৰ আমি সহ্য কৰিবই লাগিব। আৰু আমি এইটো নকৰোঁ। আমি পাৰ পোৱাৰ পাছত আমাৰ ভাইটি আৰু ভাই ভনীজনীক আমি পাহৰি যাম। সিহঁতে আমাৰ লগত যি ব্যৱহাৰ কৰিলে সেয়া সিহঁতৰ আচৰণ, আৰু আমি সিহঁতৰ লগত যি ব্যৱহাৰ কৰিম সেয়া আমাৰ আচৰণ। বুজিছা? সিহঁতে আমাৰ লগত তেনেকুৱা কৰিলে বুলিয়ে আমি সিহঁতৰ লগত তেনেকুৱা নকৰোঁ। আমি ধনী হ'লেও আমি সিহঁতক কেতিয়াও পাহৰি নাযাওঁ। কিবা এষাৰ কথা শুনাইছে যদিও আমাক সিহঁতেই ৰাখিছে, সিহঁতেই খোৱা বোৱা দিছে। সেইবোৰ আমি পিছত পাহৰি গ'লে নহ'ব নহয়। নাপাহৰোঁ দিয়ক, কেলেই নপাহৰিম। বেয়াখিনিও মনত ৰাখিম, ভালখিনিও মনত ৰাখিম। অঁ।